নমস্কাৰ এতিয়া বাতৰিলৈ স্বাগতম মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু শোকস্তব্ধ হৈ পৰিস্থিতি সমগ্ৰ দেশবাসী কাৰণ লতা দিদিক আজি আমি হেৰুৱালো আৰু এই পোনপটীয়া সম্প্ৰচাৰ লতা দিদিৰ বাসগৃহৰ পৰা নশ্বৰ দেহ বৰ্তমান লৈ যোৱা হৈছে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে শিৱাজী পাৰ্কত অন্ত্যেষ্টিক্ৰিয়া সমাপন হ'ব দেশৰ প্ৰধানমন্ত্ৰী আহিব তাত সকলোৱে অত্যন্ত দুখভাৱেৰে মনত গভীৰ বেদনা লৈ লতা দিদিক ইয়া বিদায় জনাইছে অসংখ্য গুণমুগ্ধ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব লতা দিদিৰ ইয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিছে ভাৰতৰ স্বৰ্ণীল সাংগীতিক যুগৰ এনেধৰণেই অৱসান ঘটিল সুদীৰ্ঘ ৭০ বছৰ ধৰি ভাৰতীয় সংগীত জগত জীপাল কৰি অহা লতা মংগেশকাৰৰ মৃত্যুৰ লগে লগে উকা হৈ পৰিল ভাৰতৰ সংগীত জগত ৯২ বছৰ বয়সত এয়া মহাপ্ৰয়াণ লতা মংগেশকাৰৰ শোকস্তব্ধ হৈ পৰিছে দেশবাসী হৃদয় ভৰা শ্ৰদ্ধাঞ্জলি সকলোৱে জ্ঞাপন কৰিছে আৰু এয়া অন্তিম বিদায়ৰ ক্ষণ তেওঁৰ নশ্বৰ দেহ বৰ্তমান শিৱাজী পাৰ্কলৈ লৈ যোৱা হৈছে তাতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব য'ত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰবিদায় দিয়া হ'ব এইগৰাকী মহান শিল্পীক আজি পুৱা ৮:১২ মুম্বাইৰ ব্ৰিজকেণ্ডি হস্পিটেলত নিয়তিৰ শীতল কোলাত লতা মংগেশকাৰ ঢলি পৰাৰ লগে লগেই অৱসান ঘটিল ভাৰতৰ সংগীত জগতৰ এই স্বৰ্ণীল অধ্যায়ৰ বিগত প্ৰায় ৭ দশক মননশীল গীত আৰু অদ্বিতীয় কণ্ঠৰে দেশবাসীক ধন্য কৰি অহা লতা মংগেশকাৰৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ এক সংস্কৃতিবান পৰিয়ালত ১৯২৯ চনত জন্ম লাভ কৰা লতা মংগেশকাৰে সংগীতৰ আধিপাত লৈছিল পিতৃ দীননাথ মংগেশকাৰৰ পৰা আৰু সৰু কালৰে পৰাই লতা মংগেশকাৰে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল আৰু ভাৰতবাসীৰ মাজত বিখ্যাত হৈ পৰিছিল সেইগৰাকী মহান শিল্পীক ইয়া চিৰবিদায়ৰ মুহূৰ্তৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰত আপোনালোকে বৰ্তমান প্ৰত্যক্ষ কৰি আছে আজি পুৱা তেওঁৰ মৃত্যু হোৱাৰ লগে লগেই অগণন গুণমুগ্ধ ঢপলিয়াই আহিল চিকিৎসালয়লৈ তাৰ পাছত তেওঁৰ বাসগৃহলৈ চিকিৎসালয়ৰ পৰা ১২:৩০ বজাত তেওঁৰ নশ্বৰ দেহটো বাসগৃহলৈ অনা হ'ল আৰু এতিয়াও দেখিছে অসংখ্য গুণমুগ্ধৰ ভিৰ কোনোৱে যেন এই কথা বিশ্বাস কৰিব পৰা নাই কিন্তু এয়াই হ'ল নিয়তিৰ নিষ্ঠুৰ পৰিহাস আমাৰ মাজৰ পৰা আন এজন বিখ্যাত শিল্পীক আঁতৰাই লৈ গ'ল সেয়েহে কোৱা হয় মৃত্যু এটা শিল্প কিন্তু কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য সমগ্ৰ জীৱন সংগীতৰ নামত উৎসৰ্গা কৰা লতা মংগেশকাৰে ৩০,০০০ৰো অধিক গীত পৰিৱেশন কৰি এক কিংবদন্তী শিল্পী হিচাপে খ্যাতি অৰ্জন কৰি গ'ল বিগত ২৯ দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত আজি নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী মহান শিল্পীয়ে আৰু কিছু সময়ৰ পাছতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব মুম্বাইৰ ছত্ৰপতি শিৱাজী পাৰ্কত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে লতা মংগেশকাৰৰ বাসগৃহত উপস্থিত হৈ সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু এতিয়া স্বৰ্গৰথ সাজু কৰা হৈছে এই স্বৰ্গৰথতেই তেওঁৰ নশ্বৰ দেহটো লৈ যোৱা হ'ব ছত্ৰপতি শিৱাজী পাৰ্কলৈ তাত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বিশেষ আয়োজন কৰা হৈছে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় জনোৱা হ'ব এই মহান বিখ্যাত শিল্পীগৰাকীক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে আজি আৰু কাইলৈ এই দুদিন ৰাষ্ট্ৰীয় শোক হিচাপে পালন কৰা হ'ব লতা মংগেশকাৰক শেষ শ্ৰদ্ধা জনাবলৈ বহু লোকে ভিৰ কৰিছে আমি দেখুৱাইছোঁ সেই দৃশ্যসমূহ বিশেষ আৰক্ষী বাহিনী তাত মোতায়েন কৰিবলগীয়া হৈছে এই ভিৰৰ মাজত অসংখ্য গুণমুগ্ধ কান্দি আছে কান্দি কাটি হাবাথুৰি খাইছে নিজৰ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০১ চনত এইগৰাকী মহান শিল্পীক ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছিল ইয়াৰ উপৰিও কেইবাবাৰো ফিল্মফেয়াৰ বঁটা অৰ্জন কৰাৰ লগতে নেপথ্য কণ্ঠৰ বাবে ৩বাৰৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটাও তেওঁ লাভ কৰিছে অত্যন্ত সহজ সৰল জীৱন অতিবাহিত কৰি বিৰল ব্যতিক্ৰমী শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰি গ'ল লতা মংগেশকাৰে কোনো ধৰণৰ অহংকাৰ গপ ভেম তেওঁৰ নাছিল প্ৰতিটো ক্ষেত্ৰতে সাধাৰণ লোকৰ দৰে তেওঁ জীৱন নিৰ্বাহ কৰিছিল আনকি যদি তেওঁ নতুন গান এটা পায় সেই গানটোত কণ্ঠ নিগৰাৰ আগত তেওঁ সেইখিনি সময় নিজৰ সম্পূৰ্ণ সমৰ্পিত মনোভাৱেৰে কাম কৰা দেখিবলৈ পোৱা গৈছিল তেওঁৰ ব্যক্তিত্ব এনেকুৱা আছিল যে তেওঁ নতুন কাম পালে সেই কামটোকেই তেওঁ জীৱনৰ প্ৰথম কাম হিচাপে যেন গণ্য কৰে তেনে তেওঁৰ ব্যক্তিত্ব দেখিবলৈ পোৱা গৈছিল ইয়াৰ প্ৰায় প্ৰমাণ হয় তেওঁ নিজৰ কামক কিমান গুৰুত্ব দিছিল ইমান এগৰাকী মহান শিল্পী হৈ ইমান এগৰাকী জনপ্ৰিয় শিল্পী হৈ সকলোৰে মৰমৰ শিল্পী হৈও তেওঁ প্ৰতিটো কামকে অত্যন্ত সন্মান দিছিল যাৰ বাবে তেওঁৰ প্ৰতিটো কামে শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছিল
তেওঁৰ প্ৰতিটো গীতেই কালজয়ী হিচাপে ৰৈ গ'ল, যুগজয়ী হিচাপে ৰৈ গ'ল। আৰু এই মহান শিল্পীগৰাকীক বিদায় জনোৱাৰ মুহূৰ্তৰ দৃশ্য আপোনালোকে বৰ্তমান টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰি আছে। বিশাল আৰক্ষী বাহিনী মোতায়েন কৰিবলগীয়া হৈছে, কাৰণ গুণমুগ্ধৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। ছত্ৰপতি শিৱাজী পাৰ্কতো সকলো নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু যি পথেদি তেওঁৰ নশ্বৰ দেহটো লৈ যোৱা হ'ব, সেই পথছোৱা সম্পূৰ্ণৰূপে পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে। সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু এই চিৰ বিদায়ৰ ক্ষণত সকলোৰে চকুলো নিগৰি আহিছে। কেইবাটাও কালজয়ী গীতৰ ভিতৰত লতা মংগেশকাৰৰ এক অন্যতম গীত হ'ল, আমি সকলোৱে জানো, এ মেৰে বতন কে লোগো। ভাৰত চীন যুঁজত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই 1963 চনত গণৰাজ্য দিৱসত এই বিখ্যাত গীতটো পৰিৱেশন কৰিছিল লতা মংগেশকাৰে। সেই সময়ত উপস্থিত আছিল তদানীন্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। তেওঁ যে অকল হিন্দী, মাৰাঠী এইসমূহ ভাষাতেই গীত পৰিৱেশন কৰিছিল তেনে নহয়, তেওঁ 30টাতকৈ অধিক ভাষাত গীত পৰিৱেশন কৰি নিজৰ সম্পূৰ্ণ উজাৰি দিছিল। আৰু সেই গীতসমূহ আজিও কালজয়ী। জোনাকৰে ৰাতি, এই গীতটো অসমীয়া সংগীত জগতৰ বাবে এক অন্যতম অৱদান লতা মংগেশকাৰৰ। ভাৰতৰ প্ৰতিটো ভাষাতেই অজস্ৰ গীত পৰিৱেশন কৰি দেশবাসীৰ হিয়াৰ আমঠু হৈ পৰিছিল লতাজী। আমি কৈছোঁ আপোনালোকক যে সহজ সৰল জীৱন অতিবাহিত কৰি বিৰল ব্যতিক্ৰম শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰি গ'ল লতা মংগেশকাৰে। আৰু যান বাহনৰ ভিৰ আপোনালোকে দেখিছে। যি পথেদি লতা মংগেশকাৰৰ নশ্বৰ দেহ লৈ যোৱা হ'ব, সেই পথত যিহেতু গুণমুগ্ধৰ সংখ্যা বৃদ্ধি পাইছে, অসংখ্য অনুৰাগী আহিছে আৰু সেয়েহে বৃহৎ যান জঁটৰো সৃষ্টি হৈছে তাত। আৰু স্বৰ্গৰথখন আমি দেখুৱাইছোঁ, সম্পূৰ্ণ ফুলেৰে সজাই তোলা হৈছে এই স্বৰ্গৰথখন। মহান শিল্পীগৰাকীৰ বিদায় ক্ষণত তেওঁক সম্পূৰ্ণ সন্মান দিয়া হৈছে, ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। মৃত্যুৰ সময়ত লতাজীৰ বয়স আছিল 92 বছৰ। কিন্তু এই সুদীৰ্ঘ বছৰ তেওঁ মানুহৰ বাবে জীয়ালে, সংগীতৰ বাবে জীয়ালে আৰু যুৱ প্ৰজন্মক বাট দেখুৱাই গ'ল। সংগীতৰ ক্ষেত্ৰত নিজৰ সম্পূৰ্ণ কেনেধৰণে দিব লাগে সেইখিনি তেওঁ দেখুৱাই থৈ গ'ল। তেওঁৰ ব্যক্তিত্বৰ বাবে হয়তো তেওঁৰ এই সময়ছোৱাটো বিশেষকৈ নতুন প্ৰজন্মও তেওঁৰ প্ৰতি ধাৱমান হৈছিল, তেওঁৰ অনুৰাগী হৈ পৰিছিল, তেওঁৰ গীতত মন্ত্ৰমুগ্ধ হৈ পৰিছিল। কাৰণ চিৰসেউজ এইবোৰ গীত, কালজয়ী এইবোৰ গীত, সদায় এইসমূহ গীত অমৰ হৈ থাকিব। লতাজীয়ে যিসমূহ গীত গাই গ'ল, তেওঁ গীত বা কণ্ঠ নিগৰোৱাৰ আগত প্ৰতিটো গীত অতি সূক্ষ্মভাৱে চাইছিল, সেই গীতৰ কথা চাইছিল, সেই গীতৰ সুৰ চাইছিল, তাৰ পাছতহে একোটা গীত তেওঁ নিৰ্বাচন কৰিছিল। আৰু সেয়েহে হয়তো লতাজীৰ সকলো গীতেই অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল, কালজয়ী হৈ আছে এতিয়াও। সহজ সৰল জীৱন অতিবাহিত কৰি বিৰল ব্যতিক্ৰমী শিল্পী হিচাপে তেওঁ নিজৰ পৰিচয় দাঙি গ'ল। আজি দুপৰীয়া 12 বজাত হস্পিটেলৰ পৰা লতাজীৰ নশ্বৰ দেহটো যেতিয়া তেওঁৰ বাসগৃহলৈ লৈ যোৱা হৈছিল, তেতিয়া তেওঁৰ নশ্বৰ দেহৰ গাড়ীখনৰ সৈতে অসংখ্য লোকে লতাজীৰ বাসগৃহত গৈ উপস্থিত হৈছিল। আৰু বৰ্তমানেও আপোনালোকে দেখি আছে, ছত্ৰপতি শিৱাজী পাৰ্কলৈ তেওঁৰ নশ্বৰ দেহটো অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱাৰ পৰত বৃহৎ সংখ্যক লোকৰ তাত সমাৱেশ হৈছে। ৰাস্তাৰ দুয়োকাষে হাজাৰ হাজাৰ লোক, বৃহৎ যান জঁটৰ সৃষ্টি হৈছে আৰু বহু লোকে নিজৰ ঘৰৰ ছাদৰ পৰা বা অট্টালিকাৰ পৰা বা ফ্লেটৰ পৰা এই অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যোৱা তেওঁৰ অন্তিম যাত্ৰাৰ এই দৃশ্যসমূহ চাই আছে। কোনোবাই বিল্ডিঙৰ পৰাই পুষ্পাঞ্জলি অৰ্পণ কৰিছে, কোনোবাই গৈ নশ্বৰ দেহত ভৰি চুই পুষ্পাঞ্জলি অৰ্পণ কৰি সেৱা জনাইছে। এনেধৰণে গুণমুগ্ধসকলৰ মৰম আজি দেখিবলৈ পোৱা গৈছে। ভাৰতৰ নাইটিংগেল হিচাপে খ্যাত লতা মংগেশকাৰ আছিল ভাৰতৰ সংগীতৰ কণ্ঠ। লতা মংগেশকাৰ বুলি ক'লেই ভাৰতৰ সংগীতক বুজোৱা হৈছিল। ভাৰতৰ সংগীতক প্ৰতিনিধিত্ব কৰা লতা মংগেশকাৰৰ মৃত্যুত আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শোক বাৰ্তাসমূহ আহি আছে। আৰু এয়া আমি দেখুৱাইছোঁ বৃহৎ সংখ্যক লোকৰ সমাৱেশ। এয়া অন্তিম যাত্ৰাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। অন্তিম যাত্ৰাত স্বৰ্গৰথ আগবাঢ়ি আছে লতা মংগেশকাৰৰ এখন বৃহৎ ফটো লৈ, আৰু তেওঁৰ অসংখ্য গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ নশ্বৰ দেহটো এই স্বৰ্গৰথখনতে ৰখা হৈছে। আৰু বৰ্তমান ছত্ৰপতি শিৱাজী পাৰ্কলৈ তেওঁৰ নশ্বৰ দেহটো লৈ যোৱা হৈছে। আৰু এই সময়খিনিত সকলোৰে মনত এটাই কথা আহিছে যে লতা মংগেশকাৰবিহীন ভাৰতীয় সংগীত জগতৰ কথা জানো ভাবিব পাৰে?
লতা মংগেশকাৰ যে আমাৰ মাজত এনেধৰণে হঠাৎ নোহোৱা হৈ যাব সেয়া জানো কোনোবাই কল্পনা কৰিছিল? কোনেও কৰা নাছিল। কিন্তু এয়াই হৈছে নিয়তিৰ নিষ্ঠুৰ পৰিহাস। লতা মংগেশকাৰৰ মহাপ্ৰস্থানত দেশৰ সাংস্কৃতিক জগতৰ যি ক্ষতি হ'ল সেয়া অদূৰ ভৱিষ্যতে পূৰণ কৰা সহজ নহ'ব। দেশবাসীৰ মাজত শাৰীৰিকভাৱে এইগৰাকী মহান শিল্পী নাথাকিলেও তেওঁৰ সৃষ্টি আৰু কণ্ঠ চিৰদিন চিৰকাল প্ৰবাহিত হৈ থাকিব প্ৰতিজন ভাৰতীয়ৰ হীৰাই হীৰাই। আৰু এয়া আপোনালোকে দেখি আছে ৰাজনৈতিক নেতাৰ পৰা আদি কৰি সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, খেল জগতৰ ব্যক্তি, প্ৰতিটো ক্ষেত্ৰৰ ব্যক্তিয়ে ভিৰ কৰিছে লতা মংগেশকাৰক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। কোনোবাই যদি তেওঁৰ বাসগৃহত যাব পৰা নাই বা চিকিৎসালয়ত যাব পৰা নাছিল, তেওঁলোকে পথৰ কাষতে ৰৈ পথৰ কাষৰ পৰাই পুষ্পাঞ্জলি অৰ্পণ কৰিছে। এয়া মুম্বাইৰ ৰাজপথত যান-জঁট, লতাজীৰ এয়া অন্তিম যাত্ৰাৰ দৃশ্য। নিজে এগৰাকী ইতিহাস প্ৰণেতা হিচাপে থাকি গ'ল তেওঁ ইতিহাস সৃষ্টি কৰি গ'ল ভাৰতত। তেওঁৰ সেই গীতসমূহ ইতিহাসৰ পাতত সদায় সোণালী আখৰেৰে লিখা থাকিব। এই স্বৰ্ণীল সাংগীতিক যুগৰ যেটো আজি অৱসান ঘটিছে, কিন্তু শাৰীৰিকভাৱে এইগৰাকী মহান শিল্পী আমাৰ মাজত নাথাকিলেও তেওঁৰ সৃষ্টি আৰু কণ্ঠ চিৰদিন চিৰকাল প্ৰবাহিত হৈ থাকিব। वो कलाकार जो जिस भी तरह से गायकी के जरिए या फिर उनके निजी संबंध हो, वो मिलने पहुंच रहे थे अंतिम दर्शन करने के लिए पार्थिव शरीर के, और अब वो राजकीय सम्मान के बाद सफर शुरू हो चुका है जो अनंत काल तक जारी रहने वाला है। और पंचतत्व में विलीन होने के लिए शिवाजी पार्क में भी व्यवस्थाएं दुरुस्त कर ली गई हैं। ये भीड़ इस वक्त गवाह है, इस बात की गवाही देती हुई है कि किस तरह से स्वर कोकिला का जो एक प्रभाव था, एक असर था, वो बहुत गहरा था। भले ही हाल फिलहाल के वर्षों में उन्होंने बहुत काम नहीं किया, लेकिन उन्होंने जो 8 दशकों के भीतर कार्य किया, उसका आजीवन जो भी लोग लता जी को सुनते आए हैं उसका असर रहेगा। और सिने जगत में, खास तौर पर पार्श्व गायन में, प्लेबैक सिंगिंग में उनके योगदान को कभी नहीं भुलाया जा सकेगा। सच बात तो ये है कि उनके जरिए ऐसी बहुत सारी पीढ़ियां सामने से गुजर गईं जिनको देखते हुए, लता जी को देखते हुए, जिन्होंने गाना सीखा, गाने की कखहरा क्या होती है वो जाना, और अब देखिए आलम यह है कि वो स्वर कोकिला हम सबको अलविदा कह के जा चुकी हैं। लेकिन तमाम जो उनके प्रेरणा के लिए उनके गाए हुए गाने हैं वो मौजूद हैं, जो हर आम और खास को प्रभावित करते हैं। आज भी अपने आप को किसी ना किसी तरीके से उन गानों से आम आदमी अपने आप को जोड़ लेता है। आशीष जी बिल्कुल, हर कोई अपने आप को जोड़ लेता है। इसी वजह से ये नारे भी लग रहे हैं कि लता जी आप अमर रहें। कभी भी ये इस तरह के नारे आमतौर पे आपने किसी पार्टी के जुलूस में या फिर कहीं पे जो है नारेबाजी जो होती है जब पॉलिटिकल इवेंट होते हैं, लेकिन ये वो भीड़ है जो बिना बुलाए आई है केवल लता जी के प्यार की वजह से। और ऐसे में वो साफ तौर पे नारे लगा रहे हैं कि लता जी आप अमर रहें, आप हमेशा, आप हमारे बीच नहीं है लेकिन आपकी आवाज कभी खत्म नहीं होने दी जाएगी। ये साफ तौर पे नारे उभर कर सामने आ रहे हैं। हर किसी का मोबाइल फोन आपको हाथ में ऊपर दिखाई पड़ेगा। ये लगातार, भले ही उनके आखिरी दर्शन ना मिल पाए, लेकिन ये जो आखिरी पड़ाव की तरफ बढ़ने की यात्रा है, वो यात्रा कम से कम लोग जो है कभी भूल ना पाए, जहन से उतर ना पाए, इसके लिए ये इस यात्रा में शामिल हुए हैं। वंदे मातरम के भी नारे लग रहे हैं। साफ तौर पे अंदाजा लगाइए कि जब एक देश का गौरव रही हैं और साथ ही साथ हमेशा से लोगों के, चाहे राजनीतिक दल हो, चाहे खेल के जगत से जुड़े हुए, चाहे कोई भी व्यक्ति रहा हो, जो लता जी से मिला वो उनकी पर्सनैलिटी से पूरी तरह से प्रभावित था। और यही वजह थी कि किसी की माँ के रूप में, किसी की बहन के रूप में वो हर किसी से अपने संबंध जोड़ के आगे बढ़ती रही। और जब उनकी मौत हुई है तो ऐसे में कहीं ना कहीं लोग टूटे हुए हैं, एक रिश्ता टूटा हुआ है, एक घर का परिवार का सदस्य गया हुआ है, जिसकी वजह से लोगों का दुख ये सड़कों पर आपको दिखाई पड़ेगा। लोग जो है ये अमर रहे के नारे के साथ उन्हें आखिरी विदाई दे रहे हैं। जरा याद करो कुर्बानी के गाने उनके
अब सुन सकते हैं कि उनके कई गाने जो है वो रिपीट किए जा रहे हैं। ये वो चाहने वाले लोग हैं जो यहाँ पर पहुंचे हुए हैं केवल। আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ আমি মুম্বাইৰ পৰা দেখুৱাইছোঁ আপোনালোকক। লতাজী সদায় অমৰ হৈ থাকক, সেই কণ্ঠ এতিয়া শুনিবলৈ পোৱা গৈছে তাত উপস্থিত প্ৰতিগৰাকী গুণমুগ্ধৰ মুখত। আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি লতাজীক। আজি লতাজী আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু তেওঁৰ অন্তিম যাত্ৰাৰ প্ৰতিটো দৃশ্য আপোনালোকে দেখি আছে নিউজ 18ৰ পৰ্দাত। আকৌ এবাৰ পোনপটীয়া সম্প্ৰচাৰৰ সময় হৈছে। মুম্বাইৰ ৰাজপথত অসংখ্য লোকৰ ভিৰ, অসংখ্য গুণমুগ্ধই এই অন্তিম যাত্ৰাত অংশ লৈছে। লতাজীৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া স্বৰ্গৰথখন আগবাঢ়ি আছে ছত্ৰপতি শিৱাজী পাৰ্ক অভিমুখে, আৰু তাতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। অন্ত্যেষ্টিক্ৰিয়াৰ এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। মুঠতে প্ৰতিগৰাকী ভাৰতীয়ৰ চকু আজি সেমেকি উঠিছে, অন্তৰাত্মা কান্দি উঠিছে, শোকস্তব্ধ হৈ পৰিছে দেশবাসী। আমি টিভিৰ দুটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ টিভিৰ পৰ্দাত। এফালে আপোনালোকে দেখিছে লতাজীৰ অন্তিম যাত্ৰাৰ এই কাৰ্যসূচী, আনফালে দেখিছে আপোনালোকে ছত্ৰপতি শিৱাজী পাৰ্কৰ দৃশ্য। আৰু কৈ থাকিলেও যেন উৰকে নপৰিব লতাজীৰ কথা। নিজৰ জীৱনকালত লতাজীয়ে যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানৰ কথা কোনেও কেতিয়াও পাহৰিব নোৱাৰে। ভাৰতীয় সংগীত জগতক এক নতুন মাত্ৰা দি গ'ল লতাজীয়ে। এইগৰাকী মহান শিল্পীৰ সেয়েহে চিৰবিদায়ৰ ক্ষণত আজি ৰাজনৈতিক নেতাৰ পৰা সমাজকৰ্মী, খেলুৱৈ, বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল আহি উপস্থিত হৈছে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ। বৰ্তমান স্বৰ্গৰথ আগবাঢ়ি আছে ছত্ৰপতি শিৱাজী পাৰ্ক অভিমুখে, আৰু এই স্বৰ্গৰথ আগবাঢ়ি যোৱাৰ সময়ত বহু লোকে ৰাস্তাৰ দুয়ো কাষে ৰৈ তেওঁলোক পুষ্পাঞ্জলি অৰ্পণ কৰিছে। স্বৰ্গৰথৰ পিছে পিছে বহু লোক গৈ আছে একেলগে ছত্ৰপতি শিৱাজী পাৰ্ক অভিমুখে, য'ত পঞ্চভূতত বিলীন হ'ব লতাজীৰ নশ্বৰ দেহ। ভাৰতৰ স্বৰ্ণীল সাংগীতিক যুগৰ এনেধৰণেই অৱসান ঘটিল। ৯২ বছৰ বয়সত মহাপ্ৰয়াণ ঘটিল এইগৰাকী মহান শিল্পী লতা মংগেশকাৰৰ। শোকস্তব্ধ হৈ পৰিছে এতিয়া দেশবাসী, হৃদয় ভৰা শ্ৰদ্ধাঞ্জলি সকলোৱে জ্ঞাপন কৰিছে। আজি পুৱা ৮:১২ মুম্বাইৰ ব্ৰিজ কেণ্ডি হস্পিটেলত নিয়তিৰ শীতল কোলাত লতা মংগেশকাৰ ঢলি পৰাৰ লগে লগেই অৱসান ঘটিল ভাৰতৰ সংগীত জগতৰ এই স্বৰ্ণীল অধ্যায়ৰ। বিগত প্ৰায় ৭ দশক মননশীল গীত আৰু অদ্বিতীয় কণ্ঠৰে দেশবাসীক ধন্য কৰি অহা লতা মংগেশকাৰৰ মৃত্যুত এতিয়া শোকস্তব্ধ সমগ্ৰ দেশ। এক অনন্য ব্যক্তিত্বৰ অধিকাৰী আছিল লতা মংগেশকাৰ। এগৰাকী মহান শিল্পী হৈও তেওঁৰ জীৱন যাপন আছিল অতি সহজ সৰল। ব্যতিক্ৰমী শিল্পী হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছিল, ব্যতিক্ৰমী জীৱন তেওঁ যাপন কৰিছিল। কোনো ধৰণৰ অহংকাৰৰ ভাৱ তেওঁৰ ব্যক্তিত্বত ফুটি উঠা নাছিল। সকলোৰে সৈতে মিলিব পৰা, সকলোৰে প্ৰিয় এগৰাকী শিল্পী লতা মংগেশকাৰ। সেয়েহে হয়তো আজি সকলো ওলাই আহিছে, হয়তো একোটা পৰিয়ালৰ প্ৰতিজন সদস্যই ওলাই আহিছে, কাৰণ পৰিয়ালটোৰ প্ৰতিজন সদস্যৰ সৈতে যেন এক আত্মিক সম্পৰ্ক আছিল লতা মংগেশকাৰৰ। ভাৰতীয় প্ৰতিটো পৰিয়ালে লতা মংগেশকাৰৰ গীত শুনিয়েই নিজৰ জীৱন যাপন কৰি আছিল। প্ৰতিটো সময়তেই লতা মংগেশকাৰৰ গীতেই ভাৰতবাসীক জীপাল কৰি ৰাখিছিল। সেয়েহে আজি লতা মংগেশকাৰৰ মৃত্যুত সকলোৱে কান্দি উঠিছে। ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই য'ত হয়তো আজি মানুহে শোকত সেমেকি উঠা নাই। প্ৰতিখন ৰাজ্যতেই সকলোৰে চকুলো নিগৰি আহিছে, সকলোৱে কান্দি উঠিছে। সকলোতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। এক সংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰা লতা মংগেশকাৰে সংগীতৰ আদিপাঠ তেওঁৰ পিতৃৰ পৰা লৈছিল, কিন্তু সেই সময়ছোৱাও আছিল অত্যন্ত বেদনাদায়ক, কাৰণ মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ নিজৰ পিতৃক হেৰুৱাইছিল। হয়তো সাধাৰণ মানুহ হোৱা হ'লে নিজৰ সকলো চেতনা বা নিজৰ আত্মবিশ্বাসেই হেৰুৱাই পেলালেহেঁতেন, কিন্তু লতা মংগেশকাৰে কোনো ক্ষেত্ৰত আপোচ কৰা ব্যক্তিত্বৰ অধিকাৰী নাছিল।
তেওঁ যি লক্ষ্য বান্ধি লৈছিল সেই লক্ষ্যত উপনীত হ'বলৈ সকলো ধৰণৰ চেষ্টাই কৰিছিল থমকি ৰোৱা নাছিল লতা মংগেশকাৰ তেওঁ সংগীতৰ নিৰন্তৰ সাধনা চলাই নিছিল আৰু ঠিক কম বয়সৰ পৰাই তেওঁ নিজৰ সেই সংগীতৰ প্ৰতিভা সকলোৰে সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছিল মাৰাঠী ছবিত প্ৰথমে গীত পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা লতা মংগেশকাৰে আৰু কেতিয়াও পিছলৈ উভতি চাবলগীয়া হোৱা নাই ইখনৰ পিছত সিখন ছবিত গীত পৰিৱেশন কৰি কম বয়সতেই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে লতা মংগেশকাৰে সংগীতকে জীৱন হিচাপে লোৱা লতা মংগেশকাৰে সুদীৰ্ঘ জীৱনকালত গালে ৩০,০০০ৰো অধিক গীত এক অনন্য কণ্ঠৰ অধিকাৰী লতা মংগেশকাৰ কোভিডত আক্ৰান্ত হৈ যোৱা ২৯ দিন চিকিৎসালয়ত থকা অৱস্থাতেই তেওঁৰ আজি মৃত্যু হয় সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০১ চনত ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছিল লতা মংগেশকাৰলৈ ইয়াৰ উপৰিও কেইবাবাৰো ফিল্মফেয়াৰ বঁটা আৰু আন ৰাষ্ট্ৰীয় বঁটা তেওঁ লাভ কৰিছিল পদ্মভূষণ পদ্মবিভূষণ সকলো সন্মানেৰে তেওঁক বিভূষিত কৰা হৈছিল ভাৰতৰ ছবিৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাও তেওঁক অৰ্পণ কৰা হৈছিল কেইবাটাও কালজয়ী গীত তেওঁৰ আছে আৰু সেই গীতসমূহৰ ভিতৰত আমি যদি সংখ্যাৰ ফালৰ পৰা ক'বলৈ যাওঁ তেনেহ'লে হয়তো কৈ থাকিলেও উৰকে নপৰিব প্ৰায় প্ৰতিটো গীতেই তেওঁৰ কালজয়ী হৈ পৰিলে তাৰ ভিতৰত অন্যতম এটা গীত হ'ল এ মেৰে বতন কে লোগো ভাৰত চীন যুঁজত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই ১৯৬৩ চনত গণৰাজ্য দিৱসত এই বিখ্যাত গীতটো পৰিৱেশন কৰিছিল লতা মংগেশকাৰে সেই সময়ত উপস্থিত আছিল তদানীন্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু সেই সময়ছোৱাত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ চকুলো নিকৰি আহিছিল এ মেৰে বতন কে লোগো এই গীতটোত কণ্ঠদান কৰি লতা মংগেশকাৰে সকলোৰে মাজত দেশপ্ৰেমৰ চেতনা বঢ়াই তুলিছিল দেশমাতৃৰ হকে সেৱা কৰিবলৈ সকলোকে উদ্বুদ্ধ কৰি তুলিছিল এই গীতটো আছিল ভাৰত চীন যুঁজত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰচনা কৰা গীত আৰু ১৯৬৩ চনত গণৰাজ্য দিৱসত এই বিখ্যাত গীতটো পৰিৱেশন কৰিছিল লতা মংগেশকাৰে কণ্ঠত শক্তি আছিল অসাধাৰণ শক্তি তেওঁৰ সেই কণ্ঠৰ শক্তিয়ে প্ৰতিগৰাকী মানুহক জীপাল কৰি তুলিছিল প্ৰতিটো সময়তে এগৰাকী মহান ব্যক্তিয়ে কৈ গৈছে যে লতা দিদিৰ গীত যদি কোনো অসুস্থ লোকে শুনে তেনেহ'লে তেওঁৰো শাৰীৰিক অসুস্থতা কিছু পৰিমাণে হ'লেও দূৰ হৈছিল তেনেধৰণৰ শক্তিৰ অধিকাৰিণী আছিল লতা মংগেশকাৰ লতা মংগেশকাৰৰ বিদেহ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চলি থাকিব কিন্তু এইখিনিতে পুনৰ সময় বাণিজ্যিক বিৰতিৰ